সকলোকে নমস্কাৰ জনাই পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে এটা ভিডিঅ'টো দেখিয়ে বেয়াকৈ মন্তব্য কৰিব, তথাপিতো বাৰু মই ভিডিঅ'টো যেতিয়া শ্বুট কৰিলৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ। এয়া আমাৰ কিছুমান নিয়ম দেই, ৰীতি নীতি বুলি বহুত কথা আছে। আমাৰ এগৰাকী মানে কন্যা সন্তান পুষ্পিতা হ'লে এনেকৈ আমি কিছুমান নিয়মৰ মাজেৰে কামবোৰ আগবঢ়াওঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাতে মই বেয়া একো দেখুওৱা নাই দেই, তাইক নোৱা ধোৱা একো দেখুওৱা নাই, কেৱল মাত্ৰ মই নিয়মখিনিহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো কথা সকলোৱে জানে যে পুষ্পিতাৰ হোৱাৰ পাছত 4 দিন চুকত ৰখা হয়, তাৰপাছত 4 দিনীয়া গা ধোৱা ইয়াৰ নিয়মকণ কৰিছোঁ। যিহেতু পাতি দৈ বেইখন সজা হয়, আমি পাতি দৈ পোৱা নাই কাৰণে ইয়াক কুঁহিয়া দিছোঁ 3ডাল, আৰু এনেকৈ 3 পাক ঘূৰি পেলাই আজি কইনা গা ধোৱা হ'ব, 4 দিনীয়া গা ধোৱা হ'ব দেই। আৰু মই যিহেতু শিৱসাগৰ বকতাৰ ছোৱালী, বৰ্তমান মই গুৱাহাটীৰ স্থায়ী বাসিন্দা। বহুতে সুধি থাকে বা আপোনাৰ ঘৰ ক'ত? মই শিৱসাগৰ বকতাৰ, পুনৰ কৈছোঁ, গুৱাহাটীত থাকোঁ, আৰু যিকণ পাৰিছোঁ সেইখিনিকে নিয়ম কৰিবলৈ চেষ্টা কৰিছোঁ। কেৱল মই আপোনালোকক নিয়মখিনিয়ে দেখুৱাইছোঁ, বাকীখিনি কিন্তু আপোনালোকে বেয়াকৈ মন্তব্য নকৰিব। আৰু এইফালে কইনা ইয়াত ধুনীয়াকৈ বহিলে, এতিয়া নোৱাব ধোৱাব, সেইখিনি মই নেদেখুৱাওঁ, আৰু পাছত এয়া দুনৰি সজাবলৈ চেষ্টা কৰিছোঁ। নিয়ম বুলি বহুত বেছিকৈ কিবা নাজানো, যিখিনি দেখিছোঁ সেইখিনিকে কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে খুব ভুল ভ্ৰান্তি নধৰিব দেই। এনেকৈ আমি দুনৰিটো সজাওঁ যিহেতু, আৰু চাউল দি পেলাই এনেকৈ কল দিয়ে, তাৰপিছত বহুতেই কিন্তু ইয়াতে কলডিল দিয়ে। আমি যিহেতু কলডিল দিয়া দেখা নাই, গতিকে মই কলডিলটো দিয়া নাই, আৰু বহুত কিবা কিবি দিবও পাৰে নাজানো। এনেকৈ ঘৰটো সজাইছোঁ, এৰা সূতা ঘৰটো ডিঙিত বান্ধি দিলোঁ, আৰু চাকি এগছ জ্বলাম। সকলোৱে মোকে কৈ আছে কৰক বুলি। অৱশ্যে মই বৰ্তমান গামোচাখন ডিঙিত লোৱা নাই, দেখিছেনে? সেইটো আপোনালোকে হয়তো ক'ব পাৰে দেই কিবা কিবি, এইটো নক'ব আৰু। যিহেতু মই ভবা নাছিলোঁ যে দুনৰি সজাম, মোৰ হাতত বৰ্তমান গামোচাখন যিহেতু নাছিলে কাৰো হাততে, আৰু গোপিনীৰ হাততে নাই গামোচা, গতিকে মই এনেকৈ দুনৰিটো সজাই দিলোঁ ধুনীয়াকৈ। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ দেই, মোৰ যিখিনি অভিজ্ঞতা আছে, যিখিনি দেখিছোঁ তেনেকৈহে কৰিছোঁ। মই কইনাৰ মাহী আইতা হৈছোঁ দেই, গতিকে বাইদেৱে কৈ আছে এইটো কৰ সেইটো কৰ, কোনোবাই শিকাই আছে আৰু দেই, যি কেতিয়াবা পাহৰিও যোৱা হয় নহয়নে, সকলো কাম মনত নাথাকে। এইফালে চাকি গছত মই অকণমান তেল দি দিম বুলি ভাবিছোঁ, তেলকণ দি পেলাই ধুনীয়াকৈ সজাই সেৱা এটা কৰিব লাগিব। আৰু এই মাকে আকৌ দেখিছেনে কিমান মোক খুচি আছে পিঠিত, ভালকৈ কৰক বুলি। যিমান পাৰোঁ অন্তৰৰ পৰা মানে ভগৱানক ভাবি কৰিছোঁ দেই, সকলোৰে ভাল হওক বুলি কৰিছোঁ, মানে যিখিনি পাৰোঁ আৰু কথাতে কয় নহয় বোলে, মানিলি ধান নেমানিলি পতান। এইফালে কইনা নোৱাই ধুৱাই আনি ইয়াত বহুৱাই দিলি, আৰু কলচীটোতো অকণমান পানী দি দিছোঁ এনেকৈ। আৰু যিহেতু বিয়া দিনাখন পানী তুলিবলৈ যাব লাগিব, মই যিখিনি জানিছোঁ দেই, মই গোটেইখিনি নাজানো, কিন্তু যিমানখিনি হৈছে নহৈছে আপোনালোকে মন্তব্য কৰিব। ভুলটো হৈছে বহুত, মই গম পাইছোঁ নিজেই, মানে গোটেইখিনি কথা মই নাজানো। আমাৰ গোপিনীসকলে মোক বাৰু কৈ আছে এইটো কৰক সেইটো কৰক। তাৰপাছত এয়া আগবঢ়াই দিলোঁ দুনৰিটো, আৰু এইফালে কলচীও সজালোঁ। আৰু এতিয়া মানে তামোল পাণ এটা দি আমি গোপিনীৰ ওচৰত সেৱা ল'ব লাগিব। আৰু জানেই নহয় আজিকালি মানুহৰ সকলোৰে আঁঠু বিষ কিবা বিষ, সকলোৱে মোক কৈ আছে যে আপুনি যেন তলত বহিব পাৰিছে বা উঠা নমা কৰিব পাৰিছে। আচলতে মোৰ তেনেকুৱা কোনো বিষ চিষ বৰ্তমান নাই বাৰু, আৰু মানুহে যিমান ভাবে সিমানো বয়স হোৱা নাই আকৌ দেই মোৰ। বহুতে কৈ আছে যে আপুনি যে ইমান ধুনীয়াকৈ উঠা বহা গোটেইবিলাক কৰিব পাৰিছে, মানে সেইটোৱে কৈছোঁ। আৰু বাকী গোপিনীসকল কিন্তু সকলো চকীতে বহি আছে দেই, সেইটো আৰু দুখ দাই নধৰিব। টাউনৰ মানুহ যিহেতু, আৰু সকলোৰে আজিকালি বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, মানে উপায় নাই। আৰু মোৰহে চাগে তাত বিষ নাছিল নেকি, গতিকে মই গোটেইখিনি কৰিলোঁ। শেহতীয়া গামোচাখন লৈ লৈছোঁ বাৰু দেই চাকি গছ জ্বলাওঁতে। আৰু এয়া গোটেই মানুহবিলাক বহি আছে ধুনীয়াকৈ, চাকি গছ জ্বলাই দিলোঁ। এতিয়া মাক আৰু কইনাই সেৱা কৰিব, যিহেতু কইনাক নোৱাই ধুৱাই অনা হ'ল। পুনৰবাৰ কৈছোঁ আপোনালোকে বেয়াকৈ মন্তব্য নকৰিব। আৰু ইয়াৰ কোনো মানে বৈজ্ঞানিক দৃষ্টিভংগীয়ে চালে আচলতে বিশেষ একো নাই, তথাপিতো আমি যিটো নিয়ম কৰি আহিছোঁ ন, সৰুৰ পৰা দেখি আহিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ দেই, তুলনি বিয়া কিন্তু বহুত দুখ থাকি যায় দেই। পাছত ছোৱালী মেলিলে কয় আৰু বোলে কইনাকালৰ দুখ, কইনাকালৰ দুখ। গতিকে মোৰ ভণ্টিও তেনেকুৱা ধৰণৰ, তাই সিমান ধৰণে ধৰক নিয়ম কানুন কৰা নাছিলে, এতিয়া কিবা ছোৱালীয়ে কয় যে কইনাকালত দুখ থাকি গ'ল। এইবিলাক মানে মানুহৰ লোকবিশ্বাস আৰু দেই। আৰু মোৰ ক্ষেত্ৰত কিন্তু আমাৰ আইহঁতে গোটেইখিনি নিয়ম কৰিছিলে, আমি
ইমান ধনী মানুহৰ ঘৰ ছোৱালীও নহয় ইমান ডাঙৰকৈ বিয়া পাতিব পৰা নাই কিন্তু যিখিনি নিয়মখিনি কিন্তু গোটেইখিনি কৰিছিলে আৰু মানে মই এই নিয়মবিলাক শিকিবলৈ বহুত বেছি আগ্ৰহী কাৰণে আচলতে কিছুমান কথা জানো আৰু মাকক দি দিলোঁ গামোচাখন আৰু ময়ো যিহেতু মানে চাকি গছ জ্বলালোঁ সকলোৱে ক'লে বোলে আপুনিও এটা সেৱা কৰিব লাগিব আৰু এনেকৈ ধুনীয়াকৈ সেৱা কৰি ল'লোঁ আৰু পুনৰবাৰ কৈছোঁ যিসকলে চাবলৈ মন নাই ভিডিঅ'টো স্কিপ কৰিব বেয়াকৈ মন্তব্য নকৰিব আৰু এয়া কইনাক মই ধুনীয়াকৈ মূৰ চুৰ টুকি দিলোঁ আৰু এইখিনিয়ে নিয়ম আৰু দেই আমাৰ যিখিনি গাঁৱৰ যিখিনি আমাৰ নিয়ম আছিলে আৰু আজিকালি বহুতে নিয়ম কৰে বহুতে নকৰে সেইটো নিজৰ কথা ন কোনোবাই নিয়ম কৰিব পাৰে নকৰিব পাৰে আৰু এইখিনি কাম কৰি যে মই বৰ চখত কৰা নাই কিন্তু দেই মানে কৰিব লাগে কাৰণেহে কৰিছোঁ বহুতে মানে ক'ব যে আপোনাৰ চখ লাগিছে এইবিলাক কৰিবলৈ আৰু কৰা পাছতো বহুত বদনামৰ ভাগিও হওঁ বাৰু তেতিয়া বহুত বেছি বেয়া লাগে এয়া কইনাক মূৰটো ধুনীয়াকৈ আচলতে ফনিয়াই দিছোঁ আৰু মই হয়তো ফনিয়াব নালাগিছিলে কাষত বহি আছে যে তাইহে বোধ কৰোঁ তাইক মাতিছিলে ফনিয়াবলৈ মোৰ যিহেতু কথাটো জ্ঞাত নাছিলে মই সিমানখিনিলৈকে নেভাবিলোঁ আৰু এনেকৈ শেষত এয়া দি দিছোঁ সেন্দুৰৰ ফুটটো আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে নাই জনাবচোন পাতখন কাটি 3টা দাগ মাৰি পেলাই এনেকৈ সেন্দুৰখিনি দিয়া হয় ফুটটো দিয়া হয় আচলতে আৰু তাৰপাছত এয়া কইনাক ইতিমধ্যে পিঠা খাবলৈ দিয়া হ'লে কেঁচা পিঠা আৰু কইনা সখীয়েক মানে লগত যিকে বহি আছে তেখেতকো দিয়া হৈছে আৰু আমাৰ গোপিনীসকলে খাব কেতিয়াবা কিন্তু বহুত বেছি মনটো বেয়া লাগে যেতিয়া কামখিনি কৰাৰ পাছত কিছুমান মানুহে বেলেগ মন্তব্য কৰি দিয়ে তেতিয়া মনত বহুত বেছি দুখ লাগে তথাপিতো আৰু দুখবিলাক মানে বুকুত সামৰি থৈ আমি আগবাঢ়ি যাবই লাগিব বিভিন্নজনে বিভিন্নটা কথা ক'বই বাৰু কোনো কথা নাই কিয়নো হাজাৰ আপুনি কাম কৰি নিদিয়ক লাগে হাজাৰ কষ্ট কৰি নিদিয়ক লাগে কোনো মানুহকে আপুনি সন্তুষ্ট কৰিব নোৱাৰে আমি কোনো মানুহকে সন্তুষ্ট কৰিব নোৱাৰোঁ শেষত এটাই কথা কওঁ কিবা যদি অজানিতে ভুল ভ্ৰান্তি হৈ গ'ল ক্ষমা বিচাৰিছোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই